কলিয়াবৰত নিৰ্বাচনত অধিগ্ৰহণ কৰা গাড়ী চালক হেণ্ডিমেনৰ প্ৰতিক্ৰিয়া। চালক হেণ্ডিমেনৰ বাবে নাই ভোট দিয়াৰ ব্যৱস্থা, নাই কোনো আহাৰৰ ব্যৱস্থা। পূৰ্বতে নিৰ্বাচনৰ ক্ষেত্ৰত জড়িত চালক আৰু হেণ্ডিমেনসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা লাভ কৰিছিল যদিও এইবাৰ এই প্ৰক্ৰিয়া উপলব্ধ নাই কলিয়াবৰত। নিৰ্বাচনৰ ক্ষেত্ৰত জড়িত থকা গাড়ী চালক আৰু পৰিচালকসকলৰ বাবে দুবেলা দুমুঠি আহাৰৰ ব্যৱস্থা নাই বুলি অভিযোগ চালক আৰু হেণ্ডিমেনৰ। আনহাতে চালক আৰু হেণ্ডিমেনৰ বাবে প্ৰশাসনে যি শৌচাগাৰৰ ব্যৱস্থা কৰি দিছে, সেই শৌচাগাৰ একেবাৰে লেতেৰা আৰু ব্যৱহাৰৰ উপযোগী নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চালক আৰু হেণ্ডিমেনসকলে। আজি কলিয়াবৰ গান্ধী খেলপথাৰত সকলো চালক আৰু হেণ্ডিমেন একগোট হৈ তীব্ৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চালক আৰু হেণ্ডিমেনসকলক বেলট পেপাৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে দুবেলা দুমুঠি খাদ্যৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছে ক্ষুব্ধ চালক আৰু হেণ্ডিমেনসকলে। ইফালে কলিয়াবৰ সমজিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা চালক আৰু হেণ্ডিমেনসকলক কম পাৰিশ্ৰমিক দিয়াৰ বাবেও আপত্তি দৰ্শাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মটৰ শ্ৰমিকসকলে। মানে প্ৰব্লেমটো আমাৰ হৈছে, আমি আজি 2016ৰ পৰা এটাই আমাৰ কমপ্লেইন আছে যে আমি ভোট দিব নাপাওঁ। আমাৰ যিমান চালক পৰিচালক আছে আমি ভোট দিব নাপাওঁ। আমি আগৰ পৰা কৰি আহিছিলো, যোৱা বছৰ যোনটো তাৰ আগৰ বছৰ 2016ত আমি ভোটটো দিব পাৰিছিলো, ব্লড পেপাৰত আমাৰ ভোট দিব দিছিলে, এই পোষ্টেলত। মানে এইবাৰ যোৱা ইলেকশ্যন দিয়া নাই, এবাৰো দিয়া নাই। আমাৰ হ'ল ভোট দিব নাপাওঁ। আমি ড্ৰাইভাৰ আমাৰ এটা মানে মনৰ ইচ্ছা থাকে আমি এটা ভোট দিম কাৰোবাক, আমাৰ সেইটো নাপাওঁ। ছেকেণ্ড কথা, যোনটো খোৱা বোৱাৰ ব্যৱস্থা, আমি শোণিতপুৰত যেতিয়া বাহিৰত যেতিয়া ইলেকশ্যন খাটিবলৈ যাওঁ তেতিয়া আমাৰ দুইবেলা দুমুঠি খুৱাই দিয়ে। ইয়াত আমি কলিয়াবৰ ইলেকশ্যন খাটিবলৈ একবেলাও নাখাওঁ, খাব নোৱাৰোঁ। এতিয়া খাব পৰা নাই। এতিয়াতো টাইমটো আপোনাৰ হৈ গ'ল 2টা বাজি গ'ল। আমি কালি পাইছো ৰাতিপুৱা। 1050 টকা দি আমাক খুৰাকি দিছে, 1050 টকা, আৰু 1350 টকা ড্ৰাইভাৰক দিছে, পৰিচালক 1050 টকা। তাৰ ভিতৰত খোৱা বোৱা, তাৰ ভিতৰত হাজিৰা, খোৱা বোৱা হাজিৰা আমাৰ 4 দিন হৈ যায়। আৰু আমাৰ লেট্ৰিন বাথৰুম ইয়াত নাই। আমাৰ লেট্ৰিন বাথৰুম ইয়াত কৰিবলৈ তেনেকে সুবিধা নাই। যিখিনি লেট্ৰিন বাথৰুম বনাই দিছে, এতিয়া আমি লেট্ৰিন বাথৰুম কৰাব অৱস্থাত আমি নাই, খাবলৈ নাই আৰু লেট্ৰিন বাথৰুমো নাই। প্লাছ আমি ভোট দিব নাপাওঁ। আৰু আমাৰ মানে যোনটো হেৰিয়া কৰে, মানে যেনেকা ব্যৱহাৰ কৰে তেনে ব্যৱহাৰটো আমি নাপাওঁ। দিব লাগিব এইটো, কাৰণ শোণিতপুৰৰ যোনটো পঢ়ানোর কাম, যোনটো শোণিতপুৰত যদি দুইবেলা খুৱাই দিব পাৰে, আমাৰ কলিয়াবৰ কিয় নোৱাৰিব, নগাঁও কিয় নোৱাৰিব? ইলেকশ্যনটো একেটাই পাতিছে। সেই তেখেতসকলেতো আমাৰ চাইডে কুপন দিছে 2টা মানুহক। আমি খাই আহিছো, গাড়ী জমা হওঁতে একবেলা খাইছো, গাড়ী ৰিলিজ কৰি হওঁতে একবেলা খাইছো। ৰিলিজ কৰাৰ কোনো অসুবিধা নাই, মানুহ নম্বৰ ৰিলিজ কৰিছে, আমি গুচি আহিছো। আৰু আমি ৰিলিজ কৰি ৰাতিপুৱাই দিব লাগিব। আমি প্ৰশাসনক এটা অনুৰোধ জনাইছো, আমাৰ যেতিয়া গাড়ীবোৰ জমা হয় সেইদিনা এটা একবাৰ খোৱা দিব লাগে, ৰিলিজ কৰাৰ সময়ত একবাৰ খোৱা দিব লাগে। ইয়াত আপোনালোকৰ কিমান গাড়ী, কিমান চালক কৰ্মচাৰী আছে? ইয়াত আমাৰ আছে আল্ট্ৰা আছে আপোনাৰ 36 আল্ট্ৰা আছে, আৰু 32 আপোনাৰ ট্ৰেভেলাৰ আছে। আৰু মেজিক বিলাক মোৰ লগত তেনেকে জড়িত নাই, বাট সেইটো বহুত আছে, মই নাজানো। বাকী এইখিনি বাছৰ আৰু ট্ৰেভেলাৰ খিনি মোৰ লগত আছে। এতিয়া কিমান চালক কৰ্মচাৰী খাবলৈ নোপোৱাকে আছে? বহুত আছে। এইটো হোটেল নাই, কোনো ব্যৱস্থা নাই, কোনোবা খানা বনাবলৈ বস্তু নাই, অনা নাই, তেনেকেতে আছে, পৰি আছে কালিৰ পৰা। কিন্তু কালিলে বাকচ নাই মাতিছে আমাক 10টা বজাত, ইয়ালে হোম লৈছে আমাৰ 2টা বজাত। হা, আমিতো 12টা বজাত আহ বুলি ক'লে ঘৰৰ পৰা খাই বৈ আহিব পাৰিলো হয়। আমি ঘৰৰ পৰা খাই আহিব পাৰিলো হয়। এতিয়া মই তেজপুৰ ইলেকশ্যন ডিউটি খাটিছো, দুবেলা একদম কুপন দি আৰামত খাই বৈ একদম ভালকে ৰিলিজ লৈ মই গাড়ী লৈ আহিছো। ইয়াত দিয়া নাই, কোনো ফেচিলিটি নাই ইয়াত। লেট্ৰিন আপোনালোকে গৈ চাওক কেনেকা হৈ আছে। ইয়াত 4খন লেট্ৰিন দিছে, তাত 50টা ওপৰত লেট্ৰিন আছিলে, আৰু কি ধুনীয়া লেট্ৰিন, ফেনাইল চেনাইল চব চিটাই, কোনো মাখি চাখি একো নাই তাত। ইয়াত চাওকচোন আপুনি চাওক, মাখিৰ কাৰণে লেট্ৰিনত বহিব নোৱাৰি, মাখিৰ কাৰণে কমচে কম ফেনাইল চেনাইল চিটাই দিয়ক। হা, ফেনাইল চেনাইল দিলেহে মাখিবোৰ নাহে। যিখিনি চালক পৰিচালক যোনটো ব্যৱহাৰ তেখেতসকলে ব্যৱহাৰ কৰিব বিচাৰে, তেনেকে আমি মানুহ নহয়। আমাৰ যদি একো কোৱা নাই, তেল কম দিছে, হেৰিয়াই কৰিছে, একো কোৱা নাই। যেতিয়া মাথা গৰম হ'ব আৰু ইলেকশ্যন নামাৰো, যে আমাৰ ড্ৰাইভিং লাইচেন্স শেষ কৰি দিব, কাৰণ ইয়াৰ পৰা যাম মালিকে হাজিৰা নিদিয়ে। যিখিনি আমি এইখিনি পাই এইখিনি আমি সন্তুষ্ট হৈ যাব লাগে। 1350 টকা আমি ঘৰত যাব লাগে, খাই বৈ 1350 এইখিনিতে শেষ কৰিব লাগে। মালিকে হাজিৰা নিদিয়ে, বিল নাপায় বুলি কয়, বিল হেৰি হোৱা নাই, সোমোৱা নাই বুলি কয়। আমি কিমান সহ্য কৰি থাকিম?
প্ৰতিটো আমাৰো হেৰিয়াত পৰিয়াল ইলেকশ্যন আছে না। আমাৰতো পৰিয়াল আছে যোৱা বছৰ ইলেকশ্যনৰ পইচা এতিয়ালৈকে পোৱা নাই আমি মালিকে তেনেহ'লে আমি আৰু কিমান সহ্য কৰি থাকিম আমি চালক পৰিচালক হ'ল ইমান ইয়াত সুধিলে হেৰি কৰি ক'ব, থাকিব নেকি তললৈ পেলাই থাকিব নেকি সহমত কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24